কৃষ্ণ কৃপা নীতি কৰি পৰমতি কাৰ্য কৰি কি কৰি আমি মহাপুৰুষ সকলোকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট নামঘৰ ৰূপান্তৰ। সকলোৱে কৈছোঁ আউনীআটী মহাসত্ৰ হয় আমাৰ যোৰহাট জিলাৰ আউনীআটীত এতিয়া বৰ্তমান মই উপস্থিত হৈছোঁ। মোৰ খুব শ্ৰদ্ধাৰ মোৰ খুব মৰমৰ কৃষ্ণ কেইজন বা এখেতৰ ওচৰত আহি পালেহি বৰ্তমান। এতিয়া আমি বৰ্তমান কলিয়াপানী আমি সত্ৰভাগী গোবিন্দ কৃষ্ণ প্ৰভুৰ একদম মেইন আসনৰ ওচৰতে আছোঁ। তুমি অকণমান দেখাই দিয়া। হয় কৃষ্ণ আমি সকলো আহিছোঁ। মই তিনিচুকীয়াৰ বাহিৰতে গৈ লৈ আহিছোঁ। আপোনালোকক কৈ আছোঁ আজি বহুত জেগাত গৈ আছোঁ মই ঢেকীয়াখোৱা মইনামূৰীয়া এতিয়া বৰ্তমান আমি সত্ৰ তাৰপিছতে আহি আমি পালোহি আমাৰ আশীৰ্বাদ পূজা কৰি হয় 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 কেনেকুৱা খুব ভাল লাগিছে। হয় আমি আগতে এবাৰ আহিছোঁ যদিও আজি দ্বিতীয়বাৰ আহিছোঁ। ভাল লাগিছে। লগতে বহুজনকো লগ পালোঁ। হয় ভাল লাগিছে। হয় আপুনি কওক কিবা এটা খুব চাব ভাল লাগিছে নহয় জানো? হয় প্ৰথমে আহিছোঁ। প্ৰথম আহি বহুত ভাল লাগিছে। ভাল লাগিছে নহয় জানো? শেষত পুনৰবাৰ আপোনাৰ ওচৰত আমি সেৱা নিবেদিছোঁ। কৃষ্ণ 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 শেষত আমি সকলোৱে ধন্যবাদ জনাইছোঁ। কৃষ্ণ